মিটিং শেষ যিহেতু বৰদাকো অকণমান লগ পালোঁ। আমাৰ কলাগাঁৱৰ নতুনকৈ হৈছে পৌৰপতি বৰদা। এতিয়া ডিউটি কেতিয়াৰ পৰা জইনিং? সোমবাৰৰ পৰা শপত গ্ৰহণ আছে। কোকৰাঝাৰত বহিব। মোৰ শিক্ষাগুৰু মানে মোৰ শ্ৰদ্ধাৰ ছাৰ। আৰু আমি পঢ়া স্কুলখন ছাৰ বহুত চেঞ্জ হৈ গ'ল। এতিয়া চবফালে পকা বিল্ডিং হৈ গ'ল। আমিতো ছাৰ বস্তা লৈ আহিছিলোঁ, আপোনাৰ মনত আছেনে ছাৰ? বৰষুণ দিলে ছাৰ আমি ঘৰত ছুটি দিয়ে আৰু আপুনি। তাতেও শান্তি আছিলে, কি ধুনীয়া ক্লাছ পাতি আছিলে। এতিয়া পৰিৱেশে বহুত চেঞ্জ হৈ গ'ল ছাৰ। আৰু মোৰ ছাৰ এটা ভিডিঅ' এটা বনাই আছোঁ। এনেই আৰু মোৰ শিক্ষাগুৰুৰ পৰা। আৰু ছাৰ এতিয়াতো পৰিৱেশ বহুতেই বেলেগ হৈ গ'ল নহয়নে? হয়। তাকে স্কুলখন অকণমান দেখাই দিওঁ। মোৰ প্ৰথম স্কুল এইখনেই আছিলে, LP স্কুল ইয়াতে পঢ়িছিলোঁ। ছাৰ আছিলে আমাৰ হেড টিচাৰ আৰু ছাৰে পঢ়াইছিলে। মনত পৰিছে আৰু ছাৰ আজি বহুত দিনৰ মূৰত আহিছোঁ। সমিতিৰ জৰিয়তে ময়ো লগ পালোঁ, সেয়াই আৰু ছাৰ। হয় ছাৰ, ঠিক আছে, থেংক ইউ ছাৰ। হয় ঠিক আছে ছাৰ, হয় ছাৰ যাব। স্কুলখনত আজি কিবা মিটিং চলি আছে, বহুত ডাঙৰ মানুহ আহিছে। এখন আমাৰ ইয়াতে সঞ্চয় সমিতি আছে, সমিতিখনৰ জৰিয়তে মানে মানুহখিনিক লগ পাম। মইতো তেনেকৈ মিটিঙত নাহোঁ বাৰু, কিন্তু আজি মোৰ সৌভাগ্য ইয়াতে মিটিঙত আহিব পালোঁ। আৰু মোক পঢ়োৱা বাইদেউ দুগৰাকীৰো আজি লখিমী সঞ্চয় সমিতিৰ ফালৰ পৰা আজি সম্বৰ্ধনা জ্ঞাপন কৰিব লৈছে। এইখনে আছিলে আমাৰ LP স্কুল, মই পঢ়া ফাৰ্ষ্ট LP স্কুলখন। আৰু LP স্কুলখনৰ আগতে অৱস্থাটো বহুতেই বেয়া আছিলে, মানে মই পঢ়া দিনত। আৰু এতিয়া ইমান ধুনীয়া পৰিৱেশ হৈছে নহয়, একদম গছ গছনিৰে ভৰপূৰ হৈ গৈছে, বহুত ধুনীয়া লগা হৈছে। আৰু এইবিলাক গোটেই মানে বাঁহৰ ঘৰ আছিলে। আৰু বাঁহ মানে কি আৰু ধৰক হেৰি আছিলে, কাঠৰ খুটা আছিলে, ওপৰত টিং আছিলে, কিন্তু টিং গোটেই ফুটা আছিলে। আৰু আমি বস্তা লৈ আহোঁ, মাটিত বহিব লাগে, এনেকুৱা টাইপৰ আছিলে। এতিয়া ধৰক আজি বতাহ বৰষুণ দিছে, সেইকাৰণে গোটেই এইবিলাক পৰি আছে, কিন্তু ইয়াতে ধুনীয়া চাফ চিকুণ হৈ থাকে। স্কুলখনৰ পৰিৱেশ ইমানেই ধুনীয়া হৈছে নহয় এতিয়া, বহুত বেছি ভাল লগা হৈছে। আৰু এইবিলাক দৰং জিলাৰ মানচিত্ৰ, ওদালগুৰি জিলা, এই ধুনীয়াকৈ অংকন কৰি ৰাখিছে। এতিয়াৰ স্কুল বহুতেই ডেভেলপ, আনকি লাইট ফেন এইবিলাকো আহি গ'ল, টিভিও আহি গ'ল স্কুলত। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, তেওঁলোকৰ গোটেই ছবি অংকন কৰাই আছে স্কুলখনত। ভাল লাগিছে আহি কিনে। আৰু মিটিংখনো কি মিটিং হৈছিলে অকণমান ইয়াতে দেখুৱাম বাৰু। বাইদেউহঁতক এবাৰ মাত লগাই আহোঁ, মিটিং শেষ হোৱাৰ পিছত ভিডিঅ'টো বনাইছোঁ। অৰুণ দা যায় নেকি? আৰু এই আমাৰ মাজত অৰুণ দা কি পোষ্টত আছে আপোনালোকে গমেই পাইছে, মোৰ ষ্টেটাছ পাইছে নে কি কয় অৰুণ দা? এতিয়া আপোনাৰ ডিউটি কেতিয়াৰ পৰা জইনিং? সোমবাৰৰ পৰা শপত গ্ৰহণ আছে। কোকৰাঝাৰত বহিব। এতিয়া আমাৰ ভালে লাগিছে দিয়কচোন বাৰু, মোৰ নিজৰ দাদা যিহেতু ইমান ডাঙৰ পোষ্ট এটা পাইছে, সেইকাৰণে মোৰ ভিডিঅ'ৰ জৰিয়তে অকণমান দেখুৱাই দিছোঁ আৰু। ঠিক আছে। মিটিং শেষ যিহেতু বৰদাকো অকণমান লগ পালোঁ। আমাৰ কলাগাঁৱৰ নতুনকৈ হৈছে পৌৰপতি বৰদা। এতিয়া কি ক'ব বৰদা, অকণমান কিবা পৌৰসভাৰ বিষয় লৈ কিনে, আৰু এনেই অকণমান কৈ দিয়ক আৰু। কলাগাঁও পৌৰসভাখন গঠন হ'ল, প্ৰথম পৌৰসভা হিচাপে আমাক এটা দায়িত্ব দিলে পৌৰপতি হিচাপে। আৰু আমাৰ লগত আৰু 10জন ৱাৰ্ড কমিশ্যনাৰ আছে, এগৰাকী ভাইচ চেয়াৰমেন আছে, তেওঁলোকক লগত লৈ কলাগাঁওখন সামগ্ৰিক উন্নয়নৰ কাৰণে আমি নিজকে আত্মোৎসৰ্গ কৰিম বুলি ভাবিছোঁ। আৰু এই ক্ষেত্ৰত গোটেই কলাগাঁওবাসীৰ ৰাইজৰ সহায় সহযোগিতা লাগিব। মূল কথাটো হ'ল কলাগাঁওবাসীৰ ৰাইজে আমাক সহায় কৰিব লাগিব, তেতিয়াহ'লে আমি আগবাঢ়ি যাব পাৰিম। হয়। বহুত ধন্যবাদ বৰদা, লগ পালোঁ আপোনাকো। আৰু আমাৰ মাজত এই বাইদেউ দুগৰাকী মোকে পঢ়াইছিলে, বাইদেউহঁতক এটা সেৱা লৈ যাওঁ, মোৰো ভাগ্য ভাল, মানে আজি মিটিংখনত থাকিব পালোঁ। আৰু বাইদেউ মই বাইদেউ আগৰ পৰা গম নাপালোঁ এনেকৈ। আজি কিছুদিনৰ ভিতৰতে কিছু এচিভ কৰিছে আমাৰ লখিমী সঞ্চয় সমিতিৰ বৰ্তমানৰ উপসভাপতি কৃষ্ণকান্ত বড়োদেৱ, তেখেত কালাইগাঁও পৌৰসভাৰ পৌৰপতি হিচাপে তেওঁ আজি কিছুদিন আগতেই এটা দায়িত্ব অৰ্পণ কৰিছে তেওঁ, আৰু এইটো আমাৰ কাৰণে ভাল খবৰ।
আমাৰ শ্ৰদ্ধাৰ অৰুণ শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতে আজি 4 দিন হ'ল নেকি, 4 দিন আগতে আমাৰ BTR কেন্দ্ৰীয় নিযুক্তি বৰ্ডৰ এগৰাকী সদস্য হিচাপে তেওঁ মনোনীত হৈছে। তেখেত আমাৰ মাজত উপস্থিত আছে। আমি আমি আমন্ত্ৰণ জনাইছোঁ তেখেতক লখিমী সঞ্চয় সমিতিৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব লখিমী সঞ্চয় সমিতিৰ এগৰাকী সদস্য নীলকান্ত নাথ ছাৰে। আমাৰ কাৰণে ভাল খবৰ যে আমাৰ এই অঞ্চলটোৰ আগুৱাই নিয়াত আৰু কিছু কাম কৰাত তেখেতে সহযোগিতা বা আগভাগ ল'ব। আমি লখিমী সঞ্চয় সমিতিৰ সকলোৰে হয় মই তেখেতক অভিনন্দন জনাইছোঁ। যিখিনি তেওঁ সেৱা আগবঢ়ালে অকল কিতাপৰ যিটো পুথিগত বিদ্যাৰ বাদেও তেওঁ যিখিনি আৰু পইচান ধৰিলে আমি সদায় এইটো শলাগ ল'ম। তেখেতে একদম কণ ল'ৰা ছোৱালীৰ কেতিয়াবা এনেকুৱা হৈছে মানে পেচাব পায়খানাও কৰিছে, তাকো তেওঁ চাফা কৰিছে, এনেকুৱা উদাহৰণ আছে। গতিকে তেখেতে যিখিনি আমাক এই বিদ্যালয়খনত তেখেতে সেৱা আগবঢ়ালে আমি নথৈ আনন্দিত। তেখেতে আৰু আগুৱাই যাওক, ভৱিষ্যত জীৱনত আৰু সফল হওক তাৰে কামনা কৰিছোঁ। লগতে লখিমী সঞ্চয় সমিতিৰ পৰা তেখেতৰ অৱসৰ গ্ৰহণৰ এই শুভ মুহূৰ্তত আমি সঞ্চয় সমিতিৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমে তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰিংকু ডেকাই। ইয়াৰ লগতেই তেখেতলৈ এখনি মানপত্ৰ আগবঢ়োৱাব। মই মানপত্ৰখন প্ৰথমতে পাঠ কৰি দিছোঁ। লখিমী সঞ্চয় সমিতি গৰুবান্ধা এটি আৰ্থসামাজিক উন্নয়ন সংস্থা, ডাক কালাইগাঁও, জিলা দৰং, অসম। স্থাপিত 1999 চন। অৱসৰী শিক্ষয়িত্ৰী মাননীয়া গিৰিজা নাথলৈ সশ্ৰদ্ধ সম্বৰ্ধনা। শ্ৰদ্ধা বাজনীকো সশ্ৰদ্ধ সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। আপুনি দেশৰ ভৱিষ্যত গঢ়াৰ সৈনিকৰূপে ল'ৰা ছোৱালীৰ উপযুক্ত এজন পথ প্ৰদৰ্শক প্ৰশিক্ষক হিচাপে 1990 চনৰ পৰা চৌধুৰীপাৰা প্ৰাথমিক বিদ্যালয়, মানস্যত ডেকা প্ৰাথমিক বিদ্যালয়, চপাই আৰু গৰুবান্ধা প্ৰাথমিক বিদ্যালয়ত থাকি পিছলৈ একত্ৰিত গৰুবান্ধা উচ্চ ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰি যোৱা ইংৰাজী 28 ফেব্ৰুৱাৰী 2026 তাৰিখে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। আপোনাৰ এই সুখ দুখ ক্ষণত লখিমী সঞ্চয় সমিতিৰ সমূহ সদস্যই আপোনালৈ যাচিছোঁ আন্তৰিক সশ্ৰদ্ধ সম্বৰ্ধনা। মহাশয়া, আপুনি এগৰাকী সফল শিক্ষয়িত্ৰী হিচাপে বিদ্যালয়ৰ কৰ্মৰ মাজত বৰ্তি থাকিও আমাৰ গৰুবান্ধা অঞ্চলৰ আৰ্থসামাজিক অনুষ্ঠান লখিমী সঞ্চয় সমিতিখনৰ সদস্য হৈ থাকি আপুনি চৰকাৰী দায়িত্বৰ পৰা অৱসৰ পালে যদিও পুনৰ সামাজিক জীৱনৰ কৰ্মপথত আগবাঢ়ি যাবলৈ ভগৱন্তই আপোনাক শক্তি আৰু প্ৰেৰণা দিয়ক। শেষত আপোনাৰ পৰিয়াল সম্বন্ধীতে আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰিবলৈ পৰম পিতা পৰমেশ্বৰৰ ওচৰত আটায়ে প্ৰাৰ্থনা জনাইছোঁ। শ্ৰদ্ধাৰে অম্বিকা চহৰীয়া সভাপতি ৰতন চন্দ্ৰ পাল সম্পাদক, লখিমী সঞ্চয় সমিতি, তাৰিখ 14/3/2026। আৰু এই সম্বৰ্ধনা পত্ৰখন মই প্ৰদান কৰিবলৈ আমাৰ দেৱেন নাথ ছাৰক অনুৰোধ জনাইছোঁ।